নমস্কাৰ আপোনালোক সকলোকে গীতিকা হ্যান্ডলুমলৈ স্বাগতম জনাইছো আজি লৈছো আপোনালোকৰ বাবে হেভি পিয়ৰ টছৰ জোৰা এজোৰ চাওক আসলটো এনে ধৰণে হেভি কৈ কৰা হৈছে আৰু মাজত এনে ধৰণে ডাঙৰ ডাঙৰকৈ বুটা কৰা হৈছে লগত মিনাও কৰা হৈছে আৰু লগত থাকিব মেখেলা আৰু ব্লাউজৰ পিস আৰু সাইড পটি এখন হ'ব মেখেলাখনো এনেকৈ হেভি কৈ কৰা হৈছে আৰু এজোৰ লৈছো সিম্পলত এখন হ'ব চাদৰখনত এনেকৈ সৰু সৰুকৈ বুটা কৰা হৈছে এখন চাওক মেখেলা আৰু লগত থাকিব সাইড পটি আৰু ব্লাউজৰ পিস এখিনি হ'ব সাইডৰ পটি আৰু ব্লাউজৰ পিসৰ কাৰণে এটা পটি থাকিব আপোনালোকে এজু কাপোৰ ল'ব পাৰে সিম্পলত খুব ধুনিয়া কাপোৰ আৰু এজু লৈ আহিছো সেলফ বৰ্ডাৰ চকলেট আৰু গুণা কাম কৰা হৈছে এজু চাওক মাজত সৰু সৰুকৈ মিনা কাম কৰা হৈছে এজু আছে সেলফ বৰ্ডাৰ এখন হ'ব মেখেলাটো খুব ওপৰলৈকে ফুল আছে এয়া চাওক আৰু লগত থাকিব এটা ব্লাউজৰ পিসটো হেভি কৈ কাম কৰা হৈছে আৰু এজু দেখাবলৈ লৈছো এজু ৰেড আৰু গুণাত কাম কৰা হৈছে এজু চাওক এজু খুব মৰম লগা কাপোৰ এজু সেলফ বৰ্ডাৰ আছে এখন হ'ব মেখেলা এটো চাওক ব্লাউজৰ পিসটো হেভি কৈ এনেকৈ কাম কৰা হৈছে আৰু একদম সিম্পলত কেজুমান দেখাবলৈ লৈছো এজু চাওক গোল্ডেন আৰু ৰেডত কাম কৰা এজু কাপোৰ এজু খুব সিম্পলত বয়সস্থ মানুহ পিন্ধিব পাৰে এজু চাওক হেৰেঙাকৈ কাম কৰা হৈছে বুটাখিনি আৰু লগতে থাকিব এখিনি সাইড পটি এইখন হ'ব ইয়াৰে মেখেলাখন ইয়াৰ কেইটামান কালাৰ আছে ডিজাইন সেম হ'ব মই কালাৰ কেইটা আপোনালোকক দেখুৱাই দিছো এটো চাওক চকলেট আৰু এটা আছে ইয়াৰে কালাৰ এটো চাওক কফি কালাৰ এটো অলপ আনকমন ফুলত লৈ আহিছো আপোনালোকলে চকলেট পিংক আৰু ইয়েলত কাম কৰা হৈছে এটো হ'ব ইয়াৰে আচলটো এজু খুব মৰম লগা কাপোৰ এইখন ইয়াৰে মেখেলা আৰু লগত থাকিব সাইড পটি আৰু ব্লাউজৰ পিস সাইড পটিখিনিও খুব মৰম লগা ইয়াৰ কালাৰ কম্বিনেশন খুবেই মৰম লগা আপোনালোকে এজু কাপোৰ ল'ব পাৰিব আৰু এজু দেখাবলৈ লৈছো চকলেট আৰু তামাগুনা কাম কৰা এজু কাপোৰ আৰু এজু দেখাবলৈ লৈছো এজু খুব ফিনিশিং খুব ভাল হ'ব কাপোৰ কেজু এটো হ'ব আচলটো এখন হ'ব ইয়াৰে মেখেলাখন ঘাই ফুলটো সৰুকৈ কৰা হৈছে আৰু এক লাইন ডাঙৰকৈ এনেকৈ বুটা কৰা হৈছে আৰু লগতে ইয়াখিনি হ'ব ইয়াৰে সাইড পটি ব্লাউজৰ পিছতো এনেকৈ এটা পটি দিয়া থাকিব আৰু এজু লৈ আহিছো আপোনালোকৰ বাবে এজু চাওক এজু খুব ধুনিয়া ৰেড আৰু গুণাত কাম কৰা এজু কাপোৰ এজু চাওক খুব ধুনিয়া এজু কাপোৰ ইয়াৰে মেখেলাখন হ'ব এখন এখন চাওক ইয়াৰে মেখেলা আৰু এটো হ'ব ইয়াৰে ব্লাউজৰ পিস আৰু চাদৰত ইয়াৰ সাইড পটিখিনি হ'ব এইখিনি